মৰ্নিং আপোনালোক সকলোকে মোৰ আজি ব্লগলৈ স্বাগতম জনাইছোঁ। এতিয়া 7:30 বাজি গ'ল আৰু মই অলমষ্ট পেকিং কৰি ৰেডি। কিহৰ কাৰণে পেকিং কৰিছোঁ, আচলতে আমি যাওঁ পিকনিকলৈ। মোৰ অৱস্থাটো চাওক কি অৱস্থা। ৰাতিপুৱা উঠাৰ পৰা আজি অকণো টাইম পোৱা নাই, কাৰণ লৰালৰি হৈছে। সিপিনৰ পৰা ফোন আহি আছে কাৰণ মই যাম মাহঁতৰ লগত। মই আৰু মোৰ হাজবেণ্ড যাম। পিকনিক বুলি ক'লে মানে সৰু সুৰা পিকনিক আৰু যাম আচলতে পিকনিক বুলি ক'বলৈ গ'লে কপিলীলৈ যাম। মানে কপিলীত গৈ পেলাই আমি ব্ৰেকফাষ্টটো কৰিম, লাইক কিবা কিবি যিনে যি নিছে আৰু সেইখিনি মিলাই পেলাই এটা ব্ৰেকফাষ্ট কৰিম। তাৰপিছত যাম ৰিজৰ্ট, কোনোবা এখন ৰিজৰ্ট, এতিয়ালৈকে ফাইনেল হোৱা নাই কোনখন ৰিজৰ্ট যাম, বাট কোনোবা এখন ৰিজৰ্টত যাম। তাৰপিছতে লাঞ্চটো কৰিম। আচলতে পিকনিক বুলি ক'লে বনাই খোৱাটো ইম্পৰ্টেণ্ট হয়। বনাই খালে আচলতে ভাল লাগে গোটেইখিনি মিলি, সেইটোৱে আচলতে মেইন ফূৰ্তি হয়। কিন্তু কি কৰিব, ল'ৰা ছোৱালী দুটা আছে, সিহঁতৰ লগত বাহঁতেতো বা আৰু বৌ লাগি থাকিব লগা হয়। ইপিনে আকৌ মায়ে ইমান কৰিব নোৱাৰে, আৰু মতা মানুহ হৈছে দুটা। চ' সেই দুইটা, মোৰ হাজবেণ্ডটোতো একেবাৰে জিৰ', খানা বনোৱাত পিঁয়াজ কাটিবও নোৱাৰে, আৰু থাকিল অকল ভিনদেউ। ইপিনে দাদা যাব নোৱাৰে, সেইটোও এটা দুখ লাগি আছে। দাদাও নাই, দেউতাও নাই, আৰু আমাৰ ঘৰৰ দেউতাও সেইটো কাৰণে নাযায় আচলতে, দেউতাও নাই কাৰণে। আৰু মাও যাব নোৱাৰে, কাৰণ দেউতা যেতিয়া নাযায়, ৰুবু নাযায়, সেইকাৰণে দুইটাৰ কাৰণে ভাত বনাব লাগিব। আমাৰ ঘৰত এজনী ন এজনী থাকিব লগা হয়। তো এইবাৰলৈ মা আছে, তো সেইকাৰণে মা যাব নোৱাৰে। মই কিমান লগ ধৰিলোঁ মাক, কিন্তু মা যাব নোৱাৰে বোলে। তো সেইকাৰণে মা নাযায় আৰু। তো মই আৰু হাজবেণ্ডে যাম পিকনিকলৈ। তো সেয়া আৰু তাৰ কাৰণে অলপ সৰু সুৰাকৈ বস্তু কেইটামান লৈ লৈছোঁ। যিহেতু একো বনাবলগীয়া নাই, সেইটো কাৰণে একো হাৰমালো কৰিব লগা নাই। যেনেকৈ টেণ্ট হওক বা মাংস চাংস সেইবোৰ কিনিবলগীয়া একো কষ্ট হোৱা নাই কাৰো, যিকেইটা আছে। দাদাও যাব নোৱাৰে, ইপিনে দেউতাও নাই, আমাৰ দেউতাও নাযায়। সেইকাৰণে মতা মানুহ নহ'লে পিকনিকত আচলতে মতা মানুহখিনিয়ে বিশেষ কৰি বনায়, আৰু আমাৰ ঘৰততো সেইটো হোৱা নাই এতিয়া। তো সেইকাৰণে সেই প্ৰব্লেমটোৰ কাৰণে আমি আচলতে নকৰিলোঁ আৰু খানা বনোৱাৰ কামটো মানে নল'লোঁ আৰু। জাষ্ট আমি এনেকৈ লাঞ্চটো কৰিম, ব্ৰেকফাষ্টটো কৰিম, তাৰপিছত এখন ৰিজৰ্টত গৈ খাই দিম। সোণাপুৰৰ এখন ৰিজৰ্টত যোৱাৰ কথা আছে, নাজানো চিয়'ৰ হয় নে নহয়, ক'ত বা যাওঁ। আপোনালোককতো বাৰু দেখুৱাই থাকিম ক'ত কি কৰোঁ কি নাই। তো ব'লক আজি ষ্টাৰ্ট কৰোঁ ব্লগটো। মই গা চা ধোৱা নাই, জাষ্ট পেকিংখিনি কৰিলোঁ, হাজবেণ্ডক উঠালোঁ, ৰুম চুম চিজিল কৰিলোঁ, আৰু অলপমান চাহ তাহ বনাই নিলোঁ, সেইখিনি কৰিলোঁ। তো এতিয়া বাকীখিনি কাম কৰোঁগৈ। চ' আপোনালোকক পিছত দেখাইছোঁ। মই অকণমান এইপিনে বস্তু দেখুৱাই দিওঁ আপোনালোকক। এইখিনি বস্তু আৰু অলপমান বস্তু মই আচলতে গিভ আৱেৰ কাৰণে উলিয়াই থৈছোঁ। মই অতি সোনকালে গিভ আৱে প্লেন কৰিছোঁ। কিছুমান স্কিন কেয়াৰ প্ৰডাক্ট আৰু কিবা কিবি থাকিব তাতে, আপোনালোকে নিশ্চয় গম পাব। মই আজিৰ ব্লগত নকৰোঁ, কাৰণ মই এতিয়ালৈকে ফাইনেল কৰা নাই কি মই গিভ আৱেত কৰিম। বাট নেক্সট ব্লগত নিশ্চয় দেখাম মই কিহৰ গিভ আৱে কৰিম, কি বস্তু থাকিব। আৰু লগতে আপোনালোকে সকলোৱে পাৰ্টিচিপেট কৰিব লাগিব, কিন্তু সকলোৱে পাৰ্টিচিপেট কৰিব। বেছি একো টান ৰুলছটো নহয়েই, তো কৰিব চবেই। তো এতিয়া মই যাওঁ, বহুতখিনি কথা কৈলোঁ, ইণ্ট্ৰ'টোৱে বহুত লম্বা হৈ গ'ল চাগে। আপোনালোকক দিনটো দেখাই থাকিম, আজি দিনটো কি কৰোঁ কি নাই। চ' ব'লক পিকনিক এনজয় কৰকগৈ আমাৰ লগত। একজনী আমাৰ পাহি মাইনা আহি গ'ল, কমাই দে। একজনী আমাৰ পাহি মাইনা আহি গ'ল, আৰু বেক চাইডে মা। আমি গৈ আছোঁ পিকনিকৰ নামত কি মৰ্নিং ব্ৰেকফাষ্ট পিকনিক। ব্ৰেকফাষ্ট পিকনিক বুলি ক'ব নোৱাৰি আৰু, এনেই ব্ৰেকফাষ্টটো খাবলৈ যাওঁ আৰু আউটিং গৈ আছোঁ। এতিয়া বাহঁতে পিছফালে গাড়ীত আহি আছে, আৰু আমি তিনিটা আহি আছোঁ আমাৰ গাড়ীত। পাহি কি চাবা? পাহিয়ে চাব গাড়ী, ধুনু গাড়ী চাব পাহিয়ে। এইয়া দে পাহিয়ে নেল পেণ্ট লগাব নে? মই লৈ আনিছোঁ নহয়। হা লাগিব? কি কালাৰ লাগিব? হোৱাইট কালাৰ নেল পেণ্ট লাগিব। হোৱাইট কালাৰৰ কি কালাৰ নেল পেণ্ট লাগিব? হা ক'ত লগাবা? নেইলত? এইটো পাহিৰ নেইল। হোৱাইট কালাৰ আৰু ৰেড কালাৰ লগাবা। এইটো হোৱাইট কালাৰ নহয়, এইটো চিলভাৰ কালাৰ। হ'ব দে বাৰু, চিলভাৰ কালাৰ জানিব নালাগে তো এতিয়া। আমি যে মাটিৰ কিনো মই এইডোখৰতে মই লগাই দিম দেই ধুনুকে তোমাক। হা ধুনুকে লগাই দিম দেই।
এয়া আমি ওপৰলৈ গৈ আছোঁ আচলতে ইয়াতে মোৰ হাজবেণ্ডে অলপ উল্টা পুল্টা কৰিলে তেওঁ আমাক ক'লে যে ৰাস্তাটো তেওঁ চিনি পায় কিন্তু আমাক ভুল ৰাস্তাই লৈ গৈ ওপৰলৈ লৈ গৈয়ে আছে আৰু কয় কি অকণমান আগত গ'লে পাম কিন্তু আমি নাপাওঁ লাষ্টত গৈ ৰাস্তা শেষ হৈ গ'ল মানে কেঁচা ৰাস্তা ষ্টাৰ্ট হৈ গ'ল তেতিয়া আমি গম পাইছোঁ নহয় এইটো যে ৰাস্তা তলতে ৰাস্তাটো থাকি আহিলে আৰু এই যিটো ৰাস্তা হয় তাতে একো নাই হাবি মাত্ৰ হাবি জংঘল আছে আৰু এটা জীৱত আমি ইয়াতে দেখা নাপালোঁ ছাগলী গৰু একো নাছিলে মাত্ৰ চৰাই চিৰিকটিলৈকে মাত শুনা নাই আমি মাত্ৰ এনেকৈ মাত্ৰ মাজে মাজে আমি হাতীৰ গু দেখিছোঁ কাৰণ ইয়াতে নিশ্চয় হাতী আছে বাঘ সিংহও ওলাব পাৰে কিন্তু ওপৰত দেখিছে ন পাহাৰটো আমি এনেকৈ পাহাৰৰ ওপৰলৈকে গৈ আছিলোঁ পাহাৰখন দেখিছে এই পাহাৰখনৰ পিছফালে গাঁও আছে এখন যাব পাৰি তাৰ পৰা হাতী আহে মেঘালয়ৰ পৰা এইপিনে আমি আহি পালোঁ বহুত ওপৰলৈ বহুত ওপৰলৈ আহি পালোঁ কিন্তু ইয়াতে দেখোন মানুহ চানুহ একোৱেই নাই সেইকাৰণে আমি আকৌ তললৈ যাব লৈছোঁ ওপৰত নাথাকোঁ ভয় লাগে যিহেতু অকলশৰীয়াকৈ থাকিবলৈ চ' সেইকাৰণে এতিয়া আমি যাওঁ তললৈ এয়া আমাৰ গাড়ী ৰখি আছোঁ কপিলি একেবাৰে পাওঁতে নাইকিয়া হৈ যাম কি নাই মোৰ পিনে বৌদিয়ে ফোন আমি টিম কালাৰ পিন্ধি আছো য়েল্লো গোটেই কেইজনী য়েল্লো একদম আমি কথা পাতি আহিব লাগিছিলে এনেকে য়েল্লো এজনীও প্লেন নাজানো এজনীয়ে কাৰোকে প্লেন কৰা নাই চবেই য়েল্লো পিন্ধিছো ইভেন আমাৰ জিন্সটো কালাৰো ছেম জিন্সটো কালাৰ আমাৰ চবৰে ছেম চবতছে ধুনীয়া য়েল্লো পিন্ধা ছোৱালীজনী কোন হয় ময়ে হয় চাগে বলক এতিয়া যাওঁ তললৈ আমি এতিয়া তললৈ যাওঁ আমি এতিয়া ডেষ্টিনেশ্যন চ' আমাৰ তাতে খোৱা নহ'ল সেইটো কাৰণে আমি এতিয়া গৈ আছোঁ তললৈ আৰু তলত তেতিয়া কিবা পিকনিক স্পট পাওঁ যদি নাজানো চব পিনে হাতী গো কৰি আছে মানে ইয়াতে ডেফিনেটলি হাতী আছেই যদি মানে ইয়াতে আজি এনেকুৱাই মানুহ নাই মানে পিছফালে মা আৰু পাহি ইয়াতে আজি ইমানেই মানুহ নাই মানে কুকুৰ এটা বুলিবলৈও নাই মানে এনেকুৱাই একো এটা জীৱ দেখা নাই আমি ইয়াত এতিয়ালৈকে যদি আমাৰ হাতী চৰাই এটাও দেখা নাই মানে যদি ট্ৰাইটো কাৰণ আধাটো গুচি আমি ভাবিছো আৰু অকমান গ'লে পাম আৰু কিন্তু সেই মাটিডোখৰ সেইখিনি পাৰ হ'লে পালো হয় কিন্তু নোৱাৰি আৰু ওচৰত নহয় দৌৰা আকৌ এইপিনে দৌৰা হেৰি দিয়া আকৌ এইটো কি কয় ব্ৰেকফাষ্টটো ৰেডি কৰোঁ ভোক লাগিছে মই একো খাই অহা নাই ৰিংগা roses pocket full of roses harsha all fall down হাত কৰা দিটা হাত কৰা yes গ্লাছ পিন্ধিছা দুইটাকে হিৰো যা মোবাইলটো দিয়া নাই পাহি অনছে পিনে চোৱা এয়া ইটা লগত নাতি একো নহয় বহি দি দিয়া এতিয়া অনছে চোৱা পাহি হাতত ধৰি গৈ আছে এয়া আমাৰ পিকনিকৰ আয়োজন হৈ গ'ল আমি গোটেইখিনি যোনে যোনে যি বস্তু আনিছিলে মানে খাবলৈ ব্ৰেকফাষ্টত এগৰ পৰা ব্ৰেড বাটাৰৰ পৰা বাৰ্গাৰ যোনে যি আনিছে গোটেইখিনি উলিয়াই ল'লোঁ এখন কাপোৰত আৰু আমাৰ এজনী দেখিছে ন নৰ্তকী নাচোকে আছে গানটো বাজা ষ্টাৰ্ট হৈছে সেইটো কাৰণে একদম নাচা ষ্টাৰ্ট হৈ গৈছে এয়া মোৰ হাজবেণ্ডে গান লগাই দিছে আচলতে মোৰ ভাগত পৰিছিলে মিউজিক চিষ্টেমটো অনা কিন্তু মই পাহৰি গ'লোঁ সেইকাৰণে হাজবেণ্ডে গাড়ীতে গান লগাই দিছে আৰু সেইটো কাৰণে মই এতিয়া ভইচ অভাৰ দিব লগা হৈছে কাৰণ গোটেই পিকনিকটো এতিয়াৰ পৰা আপোনালোকে ভইচ অভাৰে শুনিবলৈ পাব কাৰণ গোটেই চবতে আমি গানেই লাগি আছিলে আৰু যদি গান লগাই দিওঁ তেনেহ'লে কপিৰাইট ক্লেইম আহি যাব সেইকাৰণে চ' জেগাটো বহুত ধুনীয়া আছিলে এইটো পিছফালে বহুত ধুনীয়া পাহাৰ আছে আপোনালোকে দেখা পাইছে আৰু ইয়াতে য'ত আমি খাইছোঁ তাতে আমাৰ বাহিৰে আৰু কোনো নাই কিন্তু আগৰ যিটো গলি হয় মেইন কপিলিৰ যিটো ৰাস্তা হয় সেইটো আমি খোৱা আগৰ ৰাস্তাটো হয় আমি গম পোৱা নাছিলোঁ পিছতহে যেতিয়া আমি ইয়াত খাবলৈ বহিলোঁ তেতিয়াহে আমি গম পালোঁ পিছফালে কিমান মানুহ
গৈ আছে কপিলি মেইন পিকনিক স্পটটোলৈ। আমি ক'ৰবাত গৈছিলে ই আমাক হেৰুৱাবলৈ খালি সেইদিনাখন হেৰুৱাবলৈ আমাক। আৰু এতিয়া গোটেই আমাৰ পোৱালি দুটাক দেখিছে ন, কোনোবাই উৎপাত কৰক নকৰক কিন্তু আমাৰ মাইনা দুটাই বহুত উৎপাত কৰিলে, ফূৰ্তি কৰিলে, দৌৰা দৌৰি কৰিলে, খেলিলে, বল খেলিলে। কাৰণ সিহঁতি এনেকৈ মুকলি নাপায়, যিহেতু ফ্লেটত থাকে, গুৱাহাটীত থাকে, তো সেইকাৰণে মুকলি ইমান নাপায়। যিহেতু ইমান ধুনীয়া মুকলি আকাশ পাইছে আৰু ইমান ধুনীয়াকৈ দৌৰিবলৈ ফিল্ড পাইছে, দুয়োটাই বহুত খেলিলে আৰু সিহঁতক দেখি বহুত ভাল লাগিলে। আমিও বহুত ফূৰ্তি কৰিলোঁ, গোটেইখিনিয়ে মিলি খালোঁ ব্ৰেকফাষ্টটো। আৰু তাৰপিছত আকৌ যিটো পিকনিক স্পট হয় সেইটোও চাবলৈ যাম। এয়া দেখিছে ন, মই বাৰ্গাৰো অনা গৈছিলে, মই বাৰ্গাৰ নিছিলোঁ। তো সেই বাৰ্গাৰটো আমি খালোঁ আৰু লগতে কমলা নিছিলে, মাহঁতে চাহ আনিছিলোঁ। আৰু মই অকণমান বাৰ্গাৰটো দেখাইছোঁ, অকণমান ব্লাৰ এফেক্টটো দেখুৱাইছোঁ আৰু মোৰ কেমেৰাৰ। চ' বহুত ধুনীয়াকৈ ব্লাৰ হৈ গৈছে। আৰু এয়া চবেই ওপৰত মোৰ হাজবেণ্ড আৰু ভিনদেউ মিলি ওপৰত খাই আছে আৰু মই ইয়াত তলত খাই আছোঁ। এণ্ড এয়া আমি মিলি পেলাই গোটেইখিনিয়ে ব্ৰেকফাষ্ট কৰিছোঁ। বহুত ভাল লাগিলে ব্ৰেকফাষ্টটো কৰিয়ে, যিয়ে নহওক লাঞ্চ নকৰিলেও ব্ৰেকফাষ্টটো কৰিয়ে ভাল লাগিল। বাপৰে বাপ। এতিয়া আমি গৈ আছো মেইন পিকনিক কপিলি স্পটটোলৈ। পিকনিক স্পট। কপিলি পিকনিক স্পট অথনিটো বিচাৰি পোৱা নাছিলো, এতিয়া সেইকাৰণে গম পাইছো আৰু এপিনেদি যায়, সেইকাৰণে গৈছো। পাহাৰখন চাওকচোন, কিমান ডাঙৰ পাহাৰ, ইমান ভাল লাগিছে। ৰাস্তাটো সৰু বাৰু। ব্ৰেকফাষ্টখিনিতো কৰিয়ে আহিলো তাতে। এতিয়া জাষ্ট এনে পিকনিক স্পটটো চাই আহো আৰু কেনেকুৱা কি হয় দেখিবলৈ, যিহেতু ইমান দূৰ আহিলোৱে, সেইকাৰণে গবলৈ লৈছো আৰু যাব লৈছো। এতিয়াই গম পালো এইটো ৰাস্তা বুলি আমি। পেট ফুল মত গৈছে। পেট চেট ফুল খাই কৰি পুৰা একদম যিমান যি আনিছিলো, এইটো ডিমৰ হৈছে পৰা মেইন পিকনিক বাৰ্গাৰৰ স্পট, পৰা কপিলি যিমান মেইন জিনিছিলো চব পিকনিক খাই কৰি স্পট। আহিছো। ইয়াৰ এনেই কাষতে চাবলৈ আহিছো আৰু নিজৰা নে জেগাটো কি কয় নাজানো, সেইটো আছে। সেইপিনে আছে আৰু দেখা। এইটো হৈছে মেইন পাহাৰটো, বহুত ধুনীয়া লাগে, ডাঙৰ পাহাৰ এটা আছে। আৰু ইয়াতে ঢেৰ মানুহ আছে, বাছ কোনটো লৈ পিকনিক মানুহ স্পট? আহিছে। আৰু আমি ক'ত যে বিচাৰি ফুৰিছোঁ কিমান? স্পটটো ক'বই নালাগে। এতিয়া আকৌ দেখিছে ন, হাজবেণ্ড আগে ভাগে কৈছে যেন তেওঁ পূৰা চিনি পায়, কিন্তু আমাক যি ভুল ৰাস্তাই নিছে আজি, এতিয়া একেবাৰে আগে ভাগে গৈ পেলাই পাই গৈছেগৈ যেন, একেবাৰে এতিয়াহে দেখুৱাব যে মেইন স্পটটো এইটো। কিন্তু তেওঁলোকে আগতেও আহিছে বাৰু মোৰ হাজবেণ্ড, কিন্তু আমি আহি পোৱা নাছিলোঁ, আমি ফাৰ্ষ্ট টাইম আহিলোঁ। আৰু এতিয়া তেওঁ হৈছে গাইড আৰু আমাক পাৰ কৰাই নিব নদীৰ ওচৰলৈ। তো তেওঁ আমাক গোটেইকেইজনীকে নদীৰ ওচৰলৈ লৈ গ'ল। মায়ে বিৰাটেই বেছি ভয় কৰে আৰু ভিনদেউ পানীলৈ ভয় কৰে, সেইকাৰণে নগ'ল। কিন্তু হাজবেণ্ডে গ'ল, আমাৰ তিনিওজনীকে লৈ গ'ল পানীৰ ওচৰলৈ। অকণমান পানীত বহিলোঁ আৰু অকণমান পানীৰ শিলত বহি পেলাই অকণমান ভিডিঅ'ও কৰিলোঁ। পালোহি দে ফাইনেলি স্পটটো আহি পেলাই। বহুত কষ্ট কৰি পাইছো। এইফালে এইপিনে ফটো সেশন চলি আছে। ভাল লাগিছে নে বহি? নেচাৰ গোটেই বহুত ধুনীয়া জেগা। ইয়াত যে ৰুকুমা পাঠো আহিছিলো, এইটো হিলটোৰ ওপৰত খাইছিলো। সেইটো হিলৰ ওপৰত খাইছিলো খাইছিলো আৰু জেগা নাই আৰু। এইখিনি একদম মজা পিকনিক স্পট বুলি ক'লে এইখিনিয়ে কয়। আমি হাততে পাই এনেই নপলিয়াই ফুৰিছো। আমি বহু জেগা ওলালোগে। হিৰকে ক'ত লৈ গ'ল পাহাৰৰ ওপৰত ঠিক নাই আৰু পুৰাপুৰি। তাৰপাছত এতিয়া ফাইনেলি পালোহি। পাহাৰৰ ওপৰত ক'ত হাতী গৰু একো নাছিলে, তালৈ লৈ গ'ল। এতিয়া বহুত মানুহ এইপিনে চাওগে, ব্ৰিজৰ ওপৰত কিমান মানুহ, বহুত মানুহ এতিয়া। হৈ গ'ল পিকনিক স্পটটো চালো, এতিয়া গৈ আছো ঘৰলৈ নহয় খাবলৈ। পুৰা মস্তি
মস্তি ফুলন কিমান ফূৰ্তি কিমান ডান্স কৰিছে সিহঁতি যি গান বজাই থৈছে পোনে পোনে দেখিছে নহয় ল'ৰাকেইটাই কিমান ডান্স কৰিছে লগতে আমাৰ ল'ৰা ছোৱালীকেইটাও কৰিছে অঞ্চল পাহিও বিৰাটেই ডান্স কৰিছে এইখিতে এয়া আমি আহি পালোঁ চেং ৰিজৰ্ট মায়ে খাই আছে আমেৰিকান কৰ্ণ চুইট কৰ্ণ আৰু যিহেতু আমি ভাবিছিলোঁ ৰিজৰ্টতে লাঞ্চটো কৰিম বুলি সেইকাৰণে আমি চেং ৰিজৰ্টে আহিলোঁ যিখন ৰিজৰ্ট মই অলৰেডি আপোনালোকক দেখুৱাইছিলোঁ এটা ব্লগত সেই ৰিজৰ্টখনলৈ আহিলোঁ কাৰণ ৰাস্তাতে পাই যায় কাৰণে সোমাই দিলোঁ আৰু ইয়াতে ভিডিঅ' শ্বুট হৈ আছে কিবা এটা ভিডিঅ' মই ভালদৰে নেদেখাওঁ যিহেতু তেওঁলোকৰ গানটো হয়তো ৰিলিজ নহ'বও পাৰে চ' জাষ্ট তেওঁলোকে শ্বুটিং কৰি আছে সেইটোকে শ্বেয়াৰ কৰিলোঁ আমাৰ খানা আহি গ'ল আৰু খানাত আজি চিকেন আছিলে চিকেনৰ কেইবাটাও ৰেচিপি আছিলে লগত পোলাও আছিলে প্লেইন ৰাইচ আছিলে ডাল আছিলে বহুত কিবাকিবি অৰ্ডাৰ দিছিলোঁ গোটেইখিনি খালোঁ আহিছিলোঁ আৰু মায়ে যিহেতু মাছ পনীৰ স্পেচিয়েলি আৰু যিহেতু ষ্টাৰ্টাৰ দেখাইছিলে মায়ে চুইট কৰ্ণ খোৱা তো সেইকাৰণে মায়ে নাখায় যে মাছ মাংস সেইকাৰণে মাৰ কাৰণে স্পেচিয়েলি বেলেগকৈ অৰ্ডাৰ কৰিব লগা হয় আৰু চ' জাষ্ট খাই বৈ আহিলোঁ এতিয়া খাই বৈ হৈ গ'ল আমাৰ আলু কি হ'ল সিহঁতৰ মাকে নাহিলে মোৰ বেয়া লাগিছে মাতিলোঁ মা আহিব নোৱাৰিলে মা অহা কথা আছিলে কিন্তু যিহেতু ঘৰতো খানা বনাব লাগে সেইকাৰণে মা আহিব নোৱাৰিলে বেয়া মন লাগিছে বেয়া মা লগ নাই মা লগ বিচাৰি আছিলে মাও নাহিলে মায়ে বিৰাট বেয়া পাইছে মোৰো বেয়া লাগিছে কিন্তু উপায় নাই মায়ে দেউতাও থাকি গ'ল দেউতা আহিব নোৱাৰে সেইটো কাৰণে কোনোবাটো লাগিব ঘৰত ভাত বনাবলৈ ত' সেইকাৰণে আহিব নোৱাৰিলে আৰু একো নাই আৰু নেক্সট মাক লৈ আনিম ন মা লৈ আনিবি লৈ আনিবি চ' আমি খাই কৰি আহিলোঁ বনোৱা নাই আৰু ইয়াতে খাই দিলোঁ আৰু পেট ফুল পুৰাপুৰি একদম পেট ফুল নে চিমা খালোঁ দেই ভালকে এতিয়া ঠাণ্ডা ঠাণ্ডা লাগিছে চুৱেটাৰ দুটা পিন্ধি লৈছোঁ আৰু এতিয়া লাহে মোৰ বাটত আহি কি দিলোঁ মই নেল পেন বা পাহিক নেল হোৱাইট আৰু পিংক কালাৰ কোনটো হয় আৰু পিংক কালাৰ কোনটো হয় ক'ত লগাবা নেইলছতহে লগাই নেইলছ তোমাৰ নেইলছ দেখাই দিয়া থৈ ল'ব নালাগে এনেকৈ এনেকৈ নেইলছ দেখাই দিয়া এই কেমেৰাত দেখাই দিয়া এনেকৈ দেখাই দিয়া ক'তে আছে পাহি নেইলছ ইয়াতে লগাব পাহিয়ে বা কোনটো কালাৰ লগাবা পাহি এই ইমি কোৱা কোনটো কালাৰ লগাবা ৰাতি খাবা এতিয়া নাখায় পাহি এইটো তুমি জেপত ভৰাই টমেটো নহয় চ' হৈ গ'ল খাই বৈ এতিয়া মাহঁতে যাব ওলাইছে বাই বাই মই যাওঁ ঘৰলৈ মাহঁত যায় ঘৰলৈ চবকে বাই বাই দি লওঁ উৎপাত দেখিছোঁ উৎপাত ল'ৰা ছোৱালীকেইটা উৎপাত শেষে হোৱা নাই সিহঁতে ফূৰ্তি শেষে হোৱা নাই এতিয়া ঠাণ্ডা লাগিছে আৰু অলপ অলপ সেইকাৰণে পোৱালীকেইটাও ঠাণ্ডা পাব যাওঁ আৰু ভাল লাগিল ন ভাল লাগিলে বিৰাট মজা লাগিলে সেইকাৰণে মোৰ বেয়া লাগিলে মনে মনে বৰমা নাহিলে বৰমাক মিছ কৰিছোঁ বৰমাৰ সৈতে মাক মিছ কৰিছোঁ হ'ল এইটো কান্দিলে লাগিলে কিবা এটা ঠিক আছে দিয়ক আজি ব্লগটো মই ইয়াতে শেষ কৰিছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিব এণ্ড আজি ব্লগটো মই ইয়াতে শেষ কৰিলোঁ বাই বাই